বটদ্ৰৱাত বিল দখল কেন্দ্ৰ কৰি ৰাইজৰ প্ৰতিবাদ। নামত দুৰ্নীতি বন্ধ কৰক, বিল ছাপাৰ নামত দুৰ্নীতি মুক্ত কৰক। MGNREGA আঁচনিৰ দুৰ্নীতিৰ অভিযোগ। নগাঁও জিলাৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত কোবাইকটা ৰাজহুৱা বিলত একাংশ সুবিধাবাদী লোকে অনিয়ম তথা জোৰ জবৰদস্তিৰে কব্জা কৰাৰ অভিযোগত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। আচলতে কোবাইকটা ৰাজহুৱা বিলৰ পাৰৰ ধনিয়াভেটি গাঁৱৰ কেইবা শতাধিক পৰিয়ালৰ একমাত্ৰ উপাৰ্জনৰ উৎস এই বিলখন। গাঁওখনৰ এই দৰিদ্ৰ পৰিয়ালসমূহে বিলখনৰ পৰা মৎস্য ব্যৱসায় কৰি দুবেলা দুমুঠি অন্ন যোগাৰ কৰি আহিছে। কিন্তু বিগত কিছুদিন ধৰি বিলখন পৰিষ্কাৰ কৰাৰ নামত 40 লক্ষাধিক টকা চৰকাৰী আমন্ত্ৰণ লৈ একাংশ সুবিধাবাদী লোকে বিলখনত বেদখল চলোৱাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। আনকি পূৰ্বৰে পৰা মাছ মাৰি জীৱন নিৰ্বাহ কৰি অহা লোকসকলে বিলত মাছ মাৰিবলৈ গ'লে মাৰধৰ কৰি অপনষ্ট কৰাৰো অভিযোগ উঠিছে। ইফালে বটদ্ৰৱা খণ্ড উন্নয়ন বিষয়াৰ ছত্ৰছায়াত MGNREGA আঁচনিৰ অধীনত এই দুষ্টচক্ৰই নামমাত্ৰ কাম কৰি 40 লাখ টকা চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী ৰাইজে বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে। তদুপৰি এই সন্দৰ্ভত ৰাইজে ৰাজ্যৰ মীনমন্ত্ৰী, নগাঁও জিলা আয়ুক্ত আৰু নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ পৃথকে পৃথকে অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। প্ৰতিবাদ যে আমি কৰিছোঁ বিলৰ কাৰণে কৰিছোঁ, কিন্তু আমাৰ ইয়াত কোবাইকটা দেওৰা বিলটো আপোনাৰ বিশেষকৈ 3-4জন মানুহে সিহঁতে নিজে খাই আছে, কিন্তু আমাৰ ৰাইজ গ'লে ৰাইজক মাছ মাৰিবলৈ নিদিয়ে, মাৰপিট কৰি থাকে। সেইটো আমি CM ছাৰক অনুমতি জনাওঁ যে আমাক অকণমান সহায় কৰি এইটো কিহৰ কাৰণে যে ৰাইজ যাব নিদিয়ে, সেইটো কাৰণে অলপ তদন্ত কৰিব লাগে। সেইটোৱে হ'ল আমাৰ কথা। ইয়াত কি বেদখল হৈ আছে? বেদখল হৈ আছে। এইটো কোনে বেদখল কৰিছে? বেদখল কৰি আছে দুষ্ট 3-4জন মানুহে বেদখল কৰি আছে। সেইটো আমাৰ CM ছাৰে চাব লাগে। আপোনালোকে ডিপাৰ্টমেণ্টক জনাইছিল নে? ডিপাৰ্টমেণ্টত জনাইছোঁ, কিন্তু ডিপাৰ্টমেণ্টত জনালেও কাম নহ'ল। সিহঁতে এনে বস্তুটো ৰাখি ৰাখিছে, কিন্তু এইটো আমাৰ CM ছাৰক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে এইখন আমাৰ চৰকাৰী বিল আছিলে। আমাৰ গাঁৱৰ মানুহে মিলি মাছ বিক্ৰী কৰি খাইছিলে, মাছ ধৰি খাইছিলে। এতিয়া আমাৰ গাঁৱৰ 2-3জন মানুহে মিলি সিহঁতে বাধা আৰোপ কৰে। যদি কোনোবাই মাছ মাৰিবলৈ যায় সিহঁতে মাৰপিট কৰিবলৈ বিচাৰে। তেনেকুৱা অৱস্থা হৈছে। আমাৰ মাৰপিটৰ ফটোগ্ৰাফ আছে বৰ্তমান। কি কাৰণত মাছ মাৰিবলৈ নিদিয়ে আমাৰ CM ছাৰে যদি তদন্ত কৰে। বিলটো তেওঁলোকে কি লিজত লৈছে নেকি? নাই, তেনেকুৱা লিজত লোৱা নাই বুলি কয়। আমাৰ শিকাগো বাইদেৱে বোলে সিহঁতক দিছে, দায়িত্ব হিচাপে দিছে বোলে সিহঁতৰ বিল ৰক্ষণাবেক্ষণ কৰিব লাগে। কিন্তু আমাৰ জনামতে সিহঁতে এণ্ডাৰত কাম কৰি আছে, কিন্তু মাছৰ কাৰণে সিহঁতক দিয়া নাই। শিক্ষা বাইদেউ আমাক কৈছে, আমি ৰাইজ গৈছিলোঁ। তথাপি সিহঁতে 3জনে মিলি কি কাৰণত যায় সকলো ৰাইজক বাধা দিয়ে আমি একো বুজি পোৱা নাই এতিয়ালৈকে। গতিকে আমাৰ DC ছাৰ আছে, আমাৰ SP ছাৰ আছে, মুখ্যমন্ত্ৰী মহোদয় আছে, আৰু সকলো আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ক'ব বিচাৰোঁ যে এইটো আমাৰ বিচাৰটো লাগে। কি মই নগাঁও জিলাৰ দুনিয়াবেটি পঞ্চায়তৰ কোবাইকটা গাঁৱৰ এজন সৰ্বসাধাৰণ ৰাইজ। মোৰ এইটোৱেই প্ৰথম কথা হ'ল, এই বিলটো 2-3জন মানুহে আত্মসাৎ কৰিব খুজিছে। কোনটো বিল? এই কোবাইকটা দেওৰা বিলটো আত্মসাৎ কৰিব খুজিছে। ইয়াত কিবা স্কিমৰ নামত বহুত টকা আনিছে। এই টকা ক'ত খৰচ কৰিছে আমি চৰকাৰলৈ আপত্তি জনাওঁ বা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি কৰিছোঁ, জনাইছোঁ যাতে এইটো তদন্ত কৰে, যাতে আৰু এইটোত ৰাইজে মাছ মাৰি খাব নোৱাৰে। যদিও ৰাইজ যায়, এই 2-4জন মানুহে মাৰপিট কৰে। এইটো গোচৰো আমি থানাত দিছোঁ বা জনাইছোঁ, BDO বাইদেউলৈ জনাইছোঁ। কিন্তু এতিয়া আমি ইয়াত আহিব নোৱাৰোঁ, মাছো মাৰিব নোৱাৰোঁ। এই দুখীয়া মানুহে মাছ মাৰি খাই চলিছে অলপ, সেইটো বন্ধ হৈ গ'ল। এতিয়া মানুহ একেবাৰে পানী ঠাস নচৰাৰ নিচিনা হৈ গৈ আছে। বিলটো বেদখল হৈছে? বিলটো বেদখল মুক্ত হৈ আছে বৰ্তমান। বেদখল হৈ আছে? বেদখল হৈ আছে, ৰাইজ নামিব নোৱাৰে। কোনে বেদখল কৰিছে? এই 2-3জন বিশেষ ব্যক্তিয়ে। নগাঁৱৰ পৰা জয়ন্ত মুদৈৰ প্ৰতিবেদন, ইত্যাদি A to Z।